নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 5 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছক টাৰ্গেট কৰি অখিল গগৈয়ে আজি কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। অখিল গগৈয়ে কয় যে নিৰ্বাচনৰ আগলৈকে একতাৰ বাণী বিলাই কংগ্ৰেছে নিৰ্বাচনৰ কাষ চাপিলে একতাৰ বাণী ভাঙি কংগ্ৰেছে অকেলি নিৰ্বাচন খেলে। ৰাইজৰ দলৰ সভাপতি হিচাপে ৰাহুল গান্ধীলৈ চিঠি লিখিব অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে নতুন বছৰতেই বনভোজ দলৰ এখন গাড়ী ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। 1 ফুট 2 ফুট নহয় 50 ফুট তললৈ বাগৰি পৰিছে এখন বনভোজৰ বাহন আৰু তাৰ পিছতেই ভয়ংকৰ পথ দুৰ্ঘটনা। অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে এখন বনভোজৰ বাহন। 50 ফুট তলত বাগৰি পৰিছে গাড়ীসহ পৰিয়ালটো আৰু তাৰ পিছতেই কান্দোনৰ ৰোল। 1 জানুৱাৰীতে পৰিয়ালটো গৈছিল ডিব্ৰুগড়ৰ বৈৰাগী মঠৰ পৰা আনিনীলৈ। আজি আনিনীৰ পৰা ঘূৰি অহাৰ পথতে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা, য'ত 8 গৰাকী লোকে গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আহত কেইগৰাকী ক্ৰমে স্বামী স্ত্ৰী হিতেন্দ্ৰ নাথ বুঢ়াগোহাঁই, ৰেখা বুঢ়াগোহাঁই, পুত্ৰ দেৱব্ৰত বুঢ়াগোহাঁই গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আন এটা খবৰ হৈছে আত্মনিৰ্ভৰশীল নহয় আনৰ ওপৰত নিৰ্ভৰশীল অসম নিৰ্মাণত ব্যস্ত মুখ্যমন্ত্ৰী। নিৰ্ভৰশীল অসম নিৰ্মাণত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আত্মনিৰ্ভৰশীল নহয় আনৰ ওপৰত নিৰ্ভৰশীল অসম নিৰ্মাণত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি কি মন্তব্য কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰ লগতে SP আৰু গাঁওবুঢ়া। আত্মনিৰ্ভৰশীল নহয় আনৰ ওপৰত নিৰ্ভৰশীল অসম নিৰ্মাণত ব্যস্ত হেনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ ভৱিষ্যত হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই। অসমৰ অৰ্থনীতি ৰাজহুৱা স্থানত দাঙি ধৰক মুখ্যমন্ত্ৰীগৰাকীয়ে। 3 বছৰত মুখ্যমন্ত্ৰীয়ে ধাৰ লৈছে 63,191 কোটি টকা। 1 জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বছৰটোৰ বাবে ৰাজ্যবাসীক মিছা মাতিলে। পুনৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰ লগতে SP আৰু গাঁওবুঢ়াও। পৰৱৰ্তী খবৰটো হৈছে মাত্ৰ 2 দিন পূৰ্বে গুৱাহাটীৰ খাৰগুৰিৰ জল বিস্ফোৰণত ক্ষতিগ্ৰস্ত সকললৈ মুঠ 12 লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱা হৈছে। 9টা পৰিয়ালক 1,25,000 টকাৰ ক্ষতিপূৰণ, এটা পৰিয়ালক 6,500 টকাৰ ক্ষতিপূৰণ, মুঠ 13টা পৰিয়ালক 5,000 টকাৰ ক্ষতিপূৰণ আগবঢ়োৱা হৈছে। পৰৱৰ্তী খবৰ, সৎ পথত থকা মানুহক আল্লাহে সহায় কৰে। এই মন্তব্যকাৰ কোনে এইদৰে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো। মানুহ সৎ পথত থাকিলে বহু বাধা সমস্যা আহে। মানুহ সৎ পথত থাকিলেহে বহু বাধা লগতে সমস্যা আহে। শুদ্ধ ৰাস্তাই কোনো মানুহক বিপদত পেলাব নোৱাৰে। সৎ পথত থকা মানুহক আল্লাই সহায় কৰে। মোৰ উপলব্ধি হৈছে শুদ্ধ পথত থাকিলে সকলোৰে ভাল হয়। বিধায়ক যিয়ে নহওক কংগ্ৰেছৰ চৰকাৰ হ'ব লাগে। খাৰিজ নহল শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত বিধানসভাৰ অধ্যক্ষৰ চূড়ান্ত ৰায়দান। মানুহ সৎ পথত থাকিলে বহু বাধা সমস্যা আহে। আন এটা খবৰ হৈছে ইছলাম নহয় খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এটা ব্ৰেকিং নিউজ, ৰাজ্যত খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জনজাতীয় এলেকাত
খ্ৰীষ্টানৰ প্ৰভাৱক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী জনজাতীয় লোকক একাংশ নিজৰ কৃষ্টি সংস্কৃতিৰ পৰা আঁতৰাবলৈ প্ৰচেষ্টা চলাই থাকে একাংশ জনজাতীয় লোকসকলৰ পৰম্পৰা আৰু বিশ্বাসৰ পৰা আঁতৰাই নিব বিচাৰে জনজাতীয় পোছাকৰ পৰিৱৰ্তে কুট টাই পিন্ধাবলৈ প্ৰচেষ্টা কৰি থাকে একাংশই নিজৰ পিতৃৰ ধৰ্ম আজু ককাৰ ধৰ্ম পাহৰিলে তেওঁলোক খিপা নোহোৱা গছলৈ পৰিৱৰ্তন হ'ব কিন্তু খিপা নোহোৱা গছ বহুদিনলৈ জীয়াই নাথাকে নিজৰ খিপা নাপাহৰি খামুচি ধৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী আন এটা ব্ৰেকিং নিউজ টকা ললে যাব লাগিব এতিয়া জেললৈ জিলাই গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব মাৰাথন অভিযান এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব বৃহৎ অভিযান এবাৰ সম্পূৰ্ণ একশন মোডত আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আপোনাৰ পৰা গাঁওবুঢ়াই চাহ খৰচ বিচাৰিলেই খবৰ দিয়ক আৰক্ষীক দুখীয়া মানুহৰ পৰা টকা ললে যাব লাগিব গাঁওবুঢ়া জেললৈ আপোনাৰ পৰা গাঁওবুঢ়াই চাহ খৰচ বিচাৰিছে নেকি প্ৰমাণ পত্ৰ দিয়াৰ নামত টকাও যদি বিচাৰিছে তেন্তে এতিয়াৰ পৰা আপুনি অভিযোগ দাখিল কৰক আপোনাৰ কাষত থাকিব চৰকাৰ চৰকাৰী কামৰ বাবদ টকাও ল'ব নোৱাৰিব এতিয়াৰ পৰা গাঁওবুঢ়াই ধৰা পৰিলে ৰঙাগড়ৰ আলহী নিশ্চিতভাৱে হ'ব লাগিব গাঁৱৰ গাঁওবুঢ়া পৰৱৰ্তী খবৰ অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ আকৌ গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শীঘ্ৰে অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অচিনাক্ত লোকক কৰা হ'ব উচ্ছেদ জনজাতীয় এলেকাৰ পৰা উচ্ছেদ হ'ব অচিনাক্ত লোকক ৰাজ্যৰ প্ৰতিটো কোণত চলিব উচ্ছেদ অভিযান ডাঙৰ খবৰ অচিনাকি লোকৰ আক্ৰমণৰ বলি হৈছে অসমৰ সাধাৰণ জনতা অস্তিত্বৰ সংকটত ভুগি আগুৱাবলগীয়া হৈছে খিলঞ্জীয়া অসমীয়া বেদখলকাৰীৰ সক্ৰিয় দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অচিনাক্ত লোকক কৰা হ'ব উচ্ছেদ পৰৱৰ্তী খবৰ টাই আহোমসকলক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত কালি টাই আহোম জনগোষ্ঠীৰ একমাত্ৰ যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই দিছপুৰৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে টাইপাৰ সভাপতি দিগন্ত তামুলী কাৰ্যকৰী সভাপতি ভিগু হাতীমুৰীয়া যুটীয়া সম্পাদক দ্বয় দীপজ্যোতি দুৱাৰৰ নেতৃত্বত অসমৰ বিভিন্ন জিলাৰ পৰা অহা টাইপাৰ 5 শতাধিক সদস্যই নো এছটি নো ৰেষ্ট জাগিছে অসম জাগিবই জনজাতিকৰণ আমাক লাগিবই বিজেপি গো বেক নৰেন্দ্ৰ মোদী মিছলীয়া হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই বিজেপি চৰকাৰ হাই হাই ইত্যাদি স্লোগানেৰে দিছপুৰৰ পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে জনতা ভৱন ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে বিজেপিয়ে বিগত 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়তে টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আজিকো প্ৰতি তাক পূৰণ নকৰিলে জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মিছা মাতিলে হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত 2019 চনতে জনজাতিকৰণ সন্দৰ্ভত গঠন কৰি দিয়া মন্ত্ৰী গোটে আজিকো প্ৰতি কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰেৰণ নকৰিলে বুলি টাইপাই সভাপতি দিগন্ত তামুলীয়ে অভিযোগ উত্থাপন কৰিছে লগতে টাইপাৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে পূৰ্বৰ কংগ্ৰেছ দলে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে যেনেদৰে টাই আহোমকে ধৰি 6 জনগোষ্ঠীয় ৰাজ্যে কংগ্ৰেছ দলক অসমৰ শাসনৰ পৰা বিতাড়িত কৰিছিল ঠিক বিজেপি দলৰো অনাগত অসম বিধানসভা নিৰ্বাচনত একেদশাই হ'ব এই ক্ষেত্ৰত টাইপাই উজনিৰ 42টা বিধানসভা সমষ্টিত আহোম জনগোষ্ঠীয় ৰাইজৰ মাজত জাতীয় সচেতনতা বৃদ্ধিৰ বাবে কাম কৰিব
বছৰৰ প্ৰথম সপ্তাহতে জনজাতিকৰণৰ দাবীত জনতা ভৱন ঘেৰাওৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰি টাই আহোমক জনজাতিকৰণৰ প্ৰদান নকৰিলে এই বছৰটো বিজেপিৰ বাবে যে সুকৰ নহ'ব তাৰ ইংগিত প্ৰদান কৰি জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত টাই পাই ৰাজপথ অৱৰোধ ৰেলপথ অৱৰোধ জোৰ সমদল বাইক ৰেলী অৰ্থনৈতিক অৱৰোধ অসম বন্ধ আদিৰ দৰে তীব্ৰ আন্দোলন কাৰ্যসূচী ধাৰাবাহিকভাৱে ৰূপায়ণ কৰি যাব বুলি টাইপাৰ সভাপতিগৰাকীয়ে উল্লেখ কৰিছে।